ভাই তোমাৰ নামটো কি? বিকাশ। গাড়ী কেতিয়াবা চুৰ কৰা? গাড়ী কেতিয়াবা চুৰ কৰা? এখন ক'ত বিকিলা? ক'ত বিকিলা? কেতিয়াবা চুৰ কৰা? এখন ক'ত দিলা গাড়ী? এখন ক'ত বিকিলা? ক'ত বিকিলা গাড়ী? তোমাৰ নামটো কি? তোমাৰ নামটো কি? তোমাৰ নামটো কি? বিকাশ। বিকাশ। ঘৰ ক'ত তোমাৰ? অফিচত যাব নেকি? গোলাঘাট। গাড়ীখন ক'ত বিকিলা? চাওঁ চাওঁ। গাড়ীখন ক'ত বিকিলা? ডিমাপুৰ। ডিমাপুৰত বিকিলা? কিমানত বিকিলা? চাহখন মাৰি দিছো ৰ'ব দাদা। টাটা এচি এখন গ'ল মানে কি হ'ল ভাড়াত দিছিলোঁ মই তেখেতক মানে কি মাহেকীয়া চিষ্টেমত মোক পইচা দিম বুলি কৈ তেওঁ মানে 3 দিনৰ পিছত আহি মোক এডভান্স দিয়াৰ কথা আছিলে। 3 দিনৰ পিছৰ পৰা তেখেতে মোক ফোনটো ৰিচিভ নকৰা হৈ থাকিলে। ৰিচিভ নকৰি লাষ্টত এবাৰ ৰিচিভ কৰিলেগৈ কেইবাদিনৰ পিছত। ৰিচিভ কৰি তেওঁ মানে ক'লে যে তোৰ গাড়ী মই ডিমাপুৰ নাগালেণ্ডত বিকি দিম তোক আৰু পইচা দিব না কি কৰি ল। মোৰ নামটো আছিলে বিকাশ দাস, গোলাঘাট গেৰুকানি ঘৰ তেখেতৰ। চুৰি হৈছে মানে তেনেকৈ মানে মই সিফালে সিফালে শুনিছোঁ 2-4জন বন্ধুৱেও কৈছে, তাৰ ফটো আছিলে মোৰ ওচৰত, ফটো দেখাইছোঁ যে এইজন বিখ্যাত চুৰ হয় বোলে, তোৰ গাড়ী চলোৱা মানুহ নহয়, তোৰ গাড়ী বিকি দিলেগৈ বহুতে ক'লে। তাৰপিছত মই পুলিবৰ আৰক্ষী থানাত মই ইজহাৰ এখন দিলোঁ। ইজহাৰ এখন দিয়াৰ পিছত পুলিবৰ আৰক্ষী থানাই দেৰগাঁৱৰ পৰা আয়ত্ব কৰি আনিছে। পুলিবৰ আৰক্ষীক মই ধন্যবাদ জনাইছোঁ। এইখন এতিয়ালৈকে বৰ্তমান উদ্ধাৰ হোৱা নাই, মানুহজনকে উদ্ধাৰ কৰিছে। গাড়ীখন তেওঁ কোৱা মতে নাগালেণ্ড উশাত দিছোঁ বুলি কৈছে। বিক্ৰী কৰিছোঁ কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।